নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো VKNRL GNM নাৰ্ছিঙৰ অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক এক্টিভ হৈ গ'ল। তো ইয়াতে কোনসকল কেণ্ডিডেটে অনলাইন এপ্লাই কৰিব পাৰিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এডমিশ্যন প্ৰচিডিউৰ বা ফি ষ্ট্ৰাকচাৰ কি হয়, তো এইটো প্ৰাইভেট নে গভৰ্ণমেণ্ট, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। তো এই ভিডিঅ'তে ইয়াতে কিমান চিট আছে এই সকলোবিলাক তথ্য জনাম। তো এই কলেজখনৰ ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট ৰিডাইৰেক্ট হৈ ল'ব পাৰিব। তো VKNRL স্কুল অফ নাৰ্ছিং, তো ইয়াতে নটিফিকেশ্যনবিলাক দি আছে, এই নটিফিকেশ্যনবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াতে প্ৰস্পেক্টাছখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো VKNRL এই কলেজখন গোলাঘাটত আছে, নুমলীগড় গোলাঘাট। তো ইয়াতে প্ৰথম পইণ্টটো দিছে, অল দ্য কেণ্ডিডেট ইণ্টাৰেষ্টেড ফৰ এডমিশ্যন ইনটু GNM নাৰ্ছিং কোৰ্চ 2024-25 এট VKNRL স্কুল অফ নাৰ্ছিং নুমলীগড় গোলাঘাট নিড টু এপিয়াৰ GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্টেড বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স আণ্ডাৰ DHS। তো এই কোৰ্চটোত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। তো ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ডেট দিয়া আছে। ইয়াৰে এপ্লিকেশ্যন ফৰ্ম 19 ছেপ্টেম্বৰ 2024 পৰা ষ্টাৰ্ট হৈছে। তো ইয়াৰে লাষ্ট ডেট হৈছে 25 ছেপ্টেম্বৰ আৰু ইয়াৰে প্ৰভিজনেল মেৰিট লিষ্টখন 28 ছেপ্টেম্বৰ দিব আৰু কাউন্সেলিং কাম এডমিশ্যনটো 30 ছেপ্টেম্বৰ তাৰিখে হ'ব আৰু ইয়াতে ক্লাছ 1 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব। তো ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম এক্টিভ হৈ গৈছে, আপোনালোকে ইয়াৰে ৱেবছাইটৰ থ্ৰুদি অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। তো ইয়াতে ইহঁতৰ হেল্পলাইন নং দিয়া আছে আৰু ইমেইল এড্ৰেছ দিয়া আছে, আপোনালোকে ইয়াতে কিবা অসুবিধা পালে কণ্টেক্ট কৰি ল'ব পাৰিব। ইয়াতে কলেজখনৰ সম্পূৰ্ণ লোকেশ্যন দিয়া আছে, আপোনালোকে ইয়াতে চাই ল'ব পাৰিব আৰু ইয়াতে ভিজন, তাৰপিছত মিছন, অবজেক্টিভ এই সকলোবিলাক দিয়া আছে। তো এবাউট দ্য কোৰ্চ, তো GNM নাৰ্ছিং কোৰ্চৰ ফুল ফৰ্মটো হৈছে জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফেৰী ডিপ্ল'মা কোৰ্চ হয়, 3 ইয়াৰ্ছ ইনক্লুডিং ইণ্টাৰ্ণশ্বিপ। ইয়াতে টোটেল 40টা চিট আছে আৰু এই 40টা চিট সকলোৰে কাৰণে নহয়, ইয়াতে কিছুমান চিট ভাগ কৰা আছে। তো কেনেকৈ ভাগ কৰা আছে সকলোবিলাক এইটো ভিডিঅ'ত জনাম। এই কোৰ্চটোত 90% এটেণ্ডেঞ্চ কম্পালচৰি হয়। তো কোৰ্চ ৱাইজ ইয়াৰে এটেণ্ডেঞ্চবিলাক বেলেগ বেলেগ হয়। তো বি ফাৰ্মৰ কাৰণে 80% এটেণ্ডেঞ্চ লাগে, তাৰপিছত ডি ফাৰ্মৰ কাৰণে 75%, তো নাৰ্ছিংবিলাকত প্ৰায় 90% এটেণ্ডেঞ্চ লাগে। তো এটেণ্ডেঞ্চবিলাক আপোনালোকে চাই ল'ব। তো ইয়াতে মিনিমাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। তো ইয়াতে কেৱল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। নেক্সট, কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো ভাৰতৰ স্থায়ী বাসিন্দাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। নেক্সট, ইয়াতে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'লে আপোনালোকে PCB পৰা থাকিব লাগিব, PCB 40% লাগিব আৰু ইয়াতে ছেম ইলিজিবল ক্ৰাইটেৰিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ লগত। আৰু আৰ্টছৰ ক্ষেত্ৰত ইয়াতে ছাবজেক্ট এটা দিয়া আছে, মেথামেটিক্স, বায়'টেকনলজি, ইকনমিক্স, পলিটিকেল ছায়েন্স, হিষ্টৰী, জিঅ'গ্ৰাফী, বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, হোম ছায়েন্স, তাৰপিছত ছ'চিয়লজি, সাইকোলজি, ফিলচফি, এনেকৈ এইবিলাক ছাবজেক্ট দিয়া আছে। তো ইয়াতে এইবিলাক ছাবজেক্টত 2খন বা 3খন ছাবজেক্ট লাগে। তো বাকীবিলাক যদি আপোনালোকে ANM কোৰ্চ কৰিছে তেতিয়াহ'লেও ইয়াতে কৰিব পাৰিব, এইবিলাক চাই ল'ব। আৰু ইয়াতে এজ লিমিটটো 17ৰ পৰা 35লৈকে আছে। আৰু যিসকলে ANM বা LHS পাছ কৰিছে তেওঁলোকৰ কাৰণে এজ লিমিট নাই। আৰু কেণ্ডিডেট শুড বি মেডিকেলি ফিট হ'ব লাগিব আৰু ইয়াৰে ষ্টুডেণ্ট শ্বেল বি এডমিটেড ওৱান্স ইন এ ইয়াৰ। তো এটা বছৰত এবাৰে কেণ্ডিডেট লোৱা হয়। ইয়াতে ৰিজাৰ্ভেশ্যনখিনি দিয়া আছে, তো ৰিজাৰ্ভেশ্যনখিনি আপোনালোকে বুজি লোৱাটো দৰকাৰ। তো নৰ্মেলি ইয়াতে চিট ৰিজাৰ্ভেশ্যন এজ পাৰ গভাৰ্ণমেণ্ট SCৰ কাৰণে 7% থাকে, মানে 100টাত 7টা চিট থাকে। ST প্লেনৰ কাৰণে 10%, 100টাত 10টা চিট থাকে। ST হিলছৰ কাৰণে 5%, OBCৰ কাৰণে 27% আৰু EWSৰ কাৰণে 10%। তো বাকী থকাখিনি হ'ল জেনেৰেলৰ কাৰণে। আৰু ইয়াতে ফৰ ডিচেবল কেণ্ডিডেট, মানে যিসকলে ফিজিকেলি হেণ্ডিকেপ তাৰ কাৰণে 5% থাকে। তো এই 5%টো কেটেগৰীৰ আণ্ডাৰতে আহি যায়। নেক্সট, ইয়াতে 3rd নম্বৰ পইণ্টটো চাব লগা, ইয়াতে 30% চিটছ শ্বেল বি ৰিজাৰ্ভ ফৰ দ্য কেণ্ডিডেট ফ্ৰম 10 কিলোমিটাৰ ৰেডিয়াছ অফ নুমলীগড় ৰিফাইনাৰী লিমিটেড। তো যিসকলৰ ঘৰ
নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ 10 কিলোমিটাৰৰ ৰেডিয়াছত আণ্ডাৰত আছে। তো সেইসকলৰ কাৰণে 30% চিট ৰিজাৰ্ভ আছে। তো 30% চিট মানে ইয়াতে 12টা চিট হ'ব। তো 12টা চিট ৰিজাৰ্ভ আছে। নেক্সট 30% চিট shall be reserved for the candidate from Golaghat district. ইয়াতে 30% চিট গোলাঘাট ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টৰ কাৰণে ফিমেল কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ আছে। তো ইয়াতে 30% মানে 12টা চিট গোলাঘাটৰ কাৰণে ৰিজাৰ্ভ আছে। তো 10 কিলোমিটাৰ ৰেডিয়াছত 12টা চিট, তাৰপিছত গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণে 12টা চিট, টোটেল 24টা চিট হৈ গ'ল। আৰু 40% চিট সকলোৰে কাৰণে হয়। তো অল আছামৰ কাৰণে 40% চিট আহি গ'ল। তো 40% চিটটো হৈ যাব ইয়াতে 16টা চিট। তো 16টা চিটটো অসমৰ কাৰণে। তো ইয়াতে কাট অফটো বহুত হাই যাব। তো ইয়াতে এডমিশ্যন ল'বৰ কাৰণে টপত থাকিব লাগিব আপোনালোকে। তো যদি আপোনালোকৰ কিছুমানৰ ৰেংক 5000 10000 এনেকুৱা ৰেংকৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰি লাভ নাই। যদি গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে বেলেগ কথা, কিন্তু বাকী ডিষ্ট্ৰিক্টৰ এপ্লাই কৰি লাভ নাই। তো ইয়াতে সিলেকশ্যন প্ৰচেছটো আছে। তো selection shall be based on the marks scored in the JNM entrance examination conducted by the Srimant Shankardev University of Health Science. তো SSUHS JNM নাৰ্ছিঙৰ মাৰ্ক বা ৰেংক ৱাইজ ইয়াৰে সিলেকশ্যনটো হ'ব। তো ইয়াৰে ৰেংক ৱাইজে সিলেকশ্যন হ'ব। আৰু ইয়াতে মিনিমাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। তো এইটো এনে নামত দিয়া আছে। জেনেৰেলৰ কাৰণে 26 মাৰ্ক, SC ST OBCৰ কাৰণে 25 মাৰ্ক আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 25 মাৰ্ক। তো এইখিনি মাৰ্কৰ ওপৰত থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু চিট নাপায়। তো মই লাষ্ট ভিডিঅ'টো কৈছিলোঁ যে এইখিনি মাৰ্ক এনে মিনিমাম কোৱালিফাইং মাৰ্কহে, চিট নাপায়। তো অনলাইন এপ্লাই কৰিবৰ কাৰণে ইলিজিবল হয়। তো কাট অফৰ কথা ক'বলৈ গ'লে বহুত হাই যাব। তো গোলাঘাট ডিষ্ট্ৰিক্টৰ কথা বাদ দি ইয়াতে বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ কাৰণে মাত্ৰ 16টা চিট আছে। ইয়াৰে অনলাইন এপ্লাইটো আপোনালোকে VKNRL nursing admission.in কৰিব পাৰিব। ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। এতিয়া নেক্সট ইয়াৰে ফি ষ্ট্ৰাকচাৰখিনি চাই লওঁ। তো ফি ষ্ট্ৰাকচাৰ বেলেগ বেলেগ হয়। স্কুল ফিজ ষ্ট্ৰাকচাৰ ফৰ পেৰেণ্ট whose annual income is up to 2 lakhs। তো যিসকল কেণ্ডিডেটৰ ফেমিলিৰ ইনকাম চাৰ্টিফিকেটত মানে ফেমিলিৰ ইনকামটো 2 লাখৰ কম হয়, তো মেক্সিমাম 2 লাখ থাকিব পাৰে, তাৰে 2 লাখৰ কম হ'লে সেইসকল কেণ্ডিডেটৰ কাৰণে ইয়াতে এডমিশ্যন ফিজটো 2500 টকা। কেৱল এইটো ফাৰ্ষ্ট ইয়াৰতে লোৱা হ'ব, বাকী আৰু এডমিশ্যন ফিজ লোৱা নহয়। তো সেইসকল 2 লাখৰ তলত যদি আপোনালোকৰ মানে ফেমিলিৰ ইনকাম আছে 1 বছৰত, তেনেহ'লে আপোনালোকৰ ইয়াতে বহুতখিনি সুবিধা আছে। আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ হ'লে বহুত সুবিধা আছে। নেক্সট সেইসকল কেণ্ডিডেট কথা। তো যিসকল কেণ্ডিডেটৰ পেৰেণ্টছৰ 2 পৰা 5 লাখ টকা এনুৱেল ইনকাম, সেইসকলৰ কাৰণে ইয়াতে ফাৰ্ষ্ট ইয়াৰত তেওঁলোকৰ 25,500 টকা যাব, ছেকেণ্ড ইয়াৰত 25,200 টকা, থাৰ্ড ইয়াৰত 25,200 টকা। নেক্সট যিসকলৰ এনুৱেল ইনকাম 5 লাখতকৈ বেছি, তো তেওঁলোকৰ ক্ষেত্ৰত এডমিশ্যন ফিজ 75,000 টকা। টোটেল ফাৰ্ষ্ট ইয়াৰত যাব 50,700 টকা, ছেকেণ্ড ইয়াৰত যাব 50,400 টকা আৰু থাৰ্ড ইয়াৰত 50,400 টকা। তো আপোনালোকে ইয়াতে চাব পাৰে, ইয়াতে ফেমিলিৰ ইনকাম চাৰ্টিফিকেটো মেটাৰ কৰিব। তো এইটো প্ৰাইভেট নহয়, গভৰ্ণমেণ্ট হয়। এই নাৰ্ছিং কলেজখন গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ হয়। তো এনুৱেল ফেমিলি ইনকাম চাৰ্টিফিকেট হিচাপে ইয়াৰ ফি ষ্ট্ৰাকচাৰখিনি বেলেগ বেলেগ হয়। তো ইয়াতে হোষ্টেল ফি ষ্ট্ৰাকচাৰ দিয়া আছে। হোষ্টেল চিকিউৰিটি মানি ফাৰ্ষ্ট ইয়াৰত 3,000 টকা লোৱা হয়, আৰু মেছ ফিজ পাৰ মান্থ 1800 টকাকৈ। তো মেছ ফিজটো কম হয়। তো ফাৰ্ষ্ট ইয়াৰত যাব 24,600 টকা, ছেকেণ্ড ইয়াৰত 21,600 টকা আৰু থাৰ্ড ইয়াৰত 21,600 টকা। তো ইয়াৰ ফি ষ্ট্ৰাকচাৰখিনি বাৰু ঠিকেই আছে। আপোনালোকে যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্ট হয় তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে এই PDF-টো এবাৰ পঢ়ি চাব, ইয়াতে ৰুল ৰেগুলেশ্যনবিলাক দিয়া আছে, তো চাই ল'ব পাৰিব। ইয়াতে JNM নাৰ্ছিঙৰ চিলেবাছো দিয়া আছে। তো ফাৰ্ষ্ট ইয়াৰৰ চিলেবাছ, ছেকেণ্ড ইয়াৰৰ চিলেবাছ, থাৰ্ড ইয়াৰৰ চিলেবাছ সকলোবিলাক দিয়া আছে। তো ইয়াতে অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে এনে প্ৰচেছখিনিয়ে দেখুৱাই দিম, আপোনালোকে নিজে ইয়াৰ অনলাইন এপ্লাইটো কৰি ল'ব, বা অনলাইনৰ দোকানত অনলাইন এপ্লাইটো কৰি ল'ব, বা ইউটিউবত বেলেগ ভিডিঅ' পাই যাব, সেই ভিডিঅ'বিলাক চাই ল'ব। তো ইয়াতে নিজৰ নামটো দিব, মোবাইল নং, ইমেইলটো দিব, ইয়াতে ভেলিড দিব। তাৰপিছত পাছৱাৰ্ডটোৰ ক্ষেত্ৰত কৈ দিওঁ, পাছৱাৰ্ডটো আপোনালোকৰ নেম @123 এনেকৈ দিব। 8টা মিনিমাম ৱাৰ্ড থাকিব লাগিব বা চেণ্টেঞ্চ থাকিব লাগিব। ইয়াতে কনফাৰ্ম কৰি ইয়াতে কেপচাটো
ইয়াতে 20+9 সুধিছে তো ইয়াতে 29 লিখি দিব লাগিব তো ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিব লাগিব তো ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত লগইন অপচনত ক্লিক কৰি আপোনালোকে ইয়াতে মোবাইল নম্বৰ পাছৱৰ্ডটো দি ইয়াতে লগইন কৰি ল'ব তাৰপিছত ইয়াতে ফৰ্মবিলাক ফিল আপ কৰি ল'ব ডিটেইলছবিলাক দি ল'ব তো এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে পাইছে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব তো নেক্সট যিকোনো ধৰণৰ নটিচ আহিলে আমাৰ চেনেলত দিবলৈ চেষ্টা কৰিম ধন্যবাদ